Hello friends, good morning. Welcome back to my channel Chumade Vlogs. আজি লৈ আহিছো বিয়াৰ দিনাখনৰ ব্লগ। তাৰ আগত মই ৰাতিপুৱা গা পা ধুই চুইদাৰ এযোৰ পিন্ধি ললো পিংক কালাৰৰ। তাৰ পিছত অলপ সিম্পল ভাবে মেকআপ কৰি ললো। এতিয়া মই ভাবিছো যে মই মেলাৰ পৰা কি আনিছো আগৰ দিনাখনৰ তো হেতু শেয়াৰ কৰিম, কিন্তু মই এইটো ভিডিঅ'ত ব্লগত মই শেয়াৰ কৰা নাই। স্কিপ কৰি ৰাখিছো, বেংগলী চেনেলত আছে। মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকখন দি দিম, আপোনালোকে গৈ পেলাই চাই আহিব। তাৰ পিছত বিয়া ঘৰলৈ আহিলো। আহাৰ পিছত চালু যে নাম কীৰ্তন শেষ হ'ল, ৰাইজৰ পৰা দৰা আশীৰ্বাদ লৈ আছে। কিবা এটা কৰি দি দিম দিয়ক, এতিয়া দি দিয়ক আৰু মই নাই, মই থকা হ'লে কিবা এটা নাম শেষ হোৱাৰ পিছত প্ৰসাদ দি আছে। তো মা প্ৰসাদ দিলে, জলপানো দিব। আপোনালোকে শেষলৈ ব্লগখন চাই থাকক। প্ৰসাদ দিয়াৰ পিছত ঘৰত গুচি আহিলোঁ। প্ৰসাদ লৈ পেলাই তাত খোৱা নাই, ভাবিলোঁ যে ইমান খাবও নোৱাৰোঁ, অলপেই খাম। তাৰ কাৰণে থাল এটাত লৈ লৈছোঁ অলপ। আৰু দুপৰীয়া টাইমত এতিয়া জলপান খালেতো আৰু ভাত খাবও নোৱাৰোঁ। তাৰ কাৰণে ভাবিছোঁ যে জলপান অলপেই খাওঁ, তাৰপিছত ভোক লাগিলে ভাত খাই দিম। আবেলি ব্লগটো আৰু শ্বেয়াৰ কৰা নাই, ৰাতি হ'ল। ৰাতি পেলাই গৈছোঁ দৰা ঘৰলৈ। যোৱাৰ পিছত বৌ দুজনী কৈ আছে যে মেকআপ কৰিব চিম্পুলভাৱে। তো মই আকৌ ঘৰলৈ আহিলোঁ। অহাৰ পিছত মেকআপৰ বস্তু কানি লৈ পেলাই দৰা ঘৰলৈ গ'লোঁ। যোৱাৰ পিছত বৌ দুজনীক মেকআপ কৰিলোঁ। তো ভিডিঅ' ব্লগত দিব পৰা নাই কাৰণ ভিডিঅ'টো কেনেকৈ কৰিম, ষ্টেণ্ডটো নাই। তাৰপিছত বৌজনীক ভালেই লাগিছে। বৌজনীয়ে কৈছে যে গ্ৰীণ চাদৰ মেখেলা পিন্ধিছোঁ, গ্ৰীণ আই মেকআপেই কৰি দিবা, আৰু যিটো কালাৰৰ পিন্ধে এইটো কালাৰে আই মেকআপ ভাল লাগে। এই বৌজনীক এনেকুৱা কালাৰে দিছোঁ, যিটো চাদৰ মেখেলা পিন্ধিছে তো ধুনীয়াই লাগি আছিল। তো আমাৰ ঘৰত কিছুমান মানুহ আছে এনেকুৱা কথা পাতে, মানে সিহঁতে নিজেই পণ্ডিত, চব জানে কৰিবলৈ। সিহঁতে যদি জানেই কিয় কৰি নিদিলে মেকআপখন, ক'ব পাৰিলে হয় মই কৰি দিম। তাৰপিছত মইতো শুনিলোঁ কথাটো, কিন্তু নামটো নকওঁ। যিদিনাখন মোৰ সহ্যসীমা
এৰি যাব সেইদিনাখন নামটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তাৰপিছত আকৌ ঘৰলৈ আহিলোঁ। অহাৰ পিছত মাও যেতিয়া ওলাব বজাতিৰ কাৰণে মাকো অলপ ৰেডি কৰি দিলোঁ। চিম্পুলভাৱে মাক ৰেডি কৰিলোঁ, মা যিহেতু এজ হৈছে। তাৰপিছত আকৌ দৰা ঘৰলৈ গ'লোঁ, গৈ পেলাই চালোঁ যে দৰা ওলাব এতিয়া, সেৱা কৰি আছে, ডাঙৰজনক আশীৰ্বাদ লৈ আছে। মা গাড়ীত উঠি বহি পেলাই কৈছে যে ষ্টলটো লোৱা নাই। আকৌ মই ষ্টল আনিবলৈ ঘৰলৈ গ'লোঁ। এই পেহীজনীক ক'লে ষ্টল আনিবলৈ। তাৰপিছত মই আকৌ গ'লোঁ, আনি দিলোঁ ষ্টলটো। আৰু গাড়ীখন, এইটো গাড়ী ফুল হৈ গৈছে, লেডিজ পাৰ্টি, দৰাও বহিল। তো আৰু এটা গাড়ী আহিব, মানে ল'ৰা পাৰ্টিটো বহি আছে। তো গাড়ীটো লেট কৰি আছে, তাৰ কাৰণে সিহঁতে ঢোল কৰ্তাল লৈ পেলাই গান গাইছে। তো সেইটো শ্বেয়াৰ কৰিছোঁ, চাই থাকক। ল'ৰাৰ পাৰ্টিৰ গাড়ীটো আহিল, এতিয়া চব যাব আৰু। ল'ৰাৰ গাড়ী এৰাৰ পিছত দেউতা মই ঘৰলৈ গুচি আহিলোঁ। মা যিহেতু গুচি গ'ল বৰযাত্ৰী, তো ৰাতি খোৱা বোৱা এইবিলাক মোৰে ৰেডি কৰিব লাগিব। তাৰ কাৰণে ব্লগত আৰু শ্বেয়াৰ কৰা নাই, ব্লগখন এইখিনিতে সামৰিলোঁ। তো মোৰ চেনেলত যদি নিউ আহিছে, মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। যেতিয়া মই নিউ ভিডিঅ' ব্লগ এৰিম, নটিফিকেশ্যন গুচি যাব। তো আজি এইখিনিতে সামৰিলোঁ, আকৌ আহিম নেক্সট ব্লগত। বাই বাই।